আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা কথাই ক'ব বিচাৰিছোঁ, চাওক আজি যিটো অপাৰেশ্যন এৰিয়া চৰাইদেউ ডিব্ৰুগড় ঠিক তিনিচুকীয়া, এই অপাৰেশ্যন এৰিয়াৰ নিবনুৱাসকলক বঞ্চিত কৰি আজি বহিৰাগত লোক এজনক ইয়াত ব্যৱসায় কৰিবৰ কাৰণে অইলে অনুমতি প্ৰদান কৰিছে। গতিকে এই কাৰ্য আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ সহজভাৱে। তাৰ সমান্তৰালভাৱে আপোনালোকে যোৱাকালি দেখিছে যে প্ৰাক্তন আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক যিভাৱে দুৰ্ধৰ্ষ অপৰাধীৰ দৰে চোৰ ডকাইতৰ দৰে অপৰাধীক সজাই শংকৰজ্যোতি বৰুৱাক হেণ্ডকাপ লগাই ৰাজপথত তেওঁলোকে উলিয়াই আছে, এই কথা আচলতে গ্ৰহণযোগ্য নহয়। আৰু আমি এটা কথা দেখিছোঁ যে হেণ্ডকাপ লগোৱাৰ পাছত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে বা তেওঁ মিডিয়াত জানিবলৈ দিছে যে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাপ লগাব নালাগে। আচলতে আমি এটা কথা অনুভৱ কৰিছোঁ বা বুজি পোৱা নাই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধীনত থকা গৃহ বিভাগটো আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধীনত চলা নাই নেকি? কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো নিৰ্দেশ, সেই নিৰ্দেশকো অমান্য কৰি তাৰ পূৰ্বে আজি ডিব্ৰুগড় জিলা প্ৰশাসনে জিলা আৰক্ষী বিষয়াই তেখেতক হেণ্ডকাপ লগাই উলিয়াই লৈ গৈছে। গতিকে ইয়াৰ পৰা এটা কথাই আমি অনুভৱ কৰিছোঁ যে আজি অসম আৰক্ষীয়ে হওক অসম প্ৰশাসনে হওক নাগপুৰৰ অধীনত চলিছে যেন আমাৰ অনুভৱ হৈছে। গতিকে নাগপুৰৰ অধীনত চলাৰ কাৰণে আচলতে মুখ্যমন্ত্ৰীকো কেৰেপ নকৰি দুৰ্ধৰ্ষ অপৰাধী সজাই সেই জাতীয়তাবাদী কণ্ঠ তেওঁলোকে নাইকিয়া কৰিবৰ কাৰণে মষিমূৰ কৰিবৰ কাৰণে প্ৰয়াস কৰিছে। গতিকে এইটো গৰিহণাযোগ্য, আমি এই কাৰ্যক ধিক্কাৰ দিছোঁ। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় চৰাইদেউ আৰু তিনিচুকীয়া জিলাৰ উদ্যোগত অইলৰ মুখ্য কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ হৈছে। আৰু এই কাৰ্যসূচীত মূলতঃ যি BN সিং পেট্ৰল পাম্প অইলৰ মাটিত লিজত দি তেওঁলোকে BN সিং পেট্ৰল পাম্প অনাঅসমীয়া ব্যক্তি এজনক সেই পেট্ৰল পাম্প চলাই থাকিবৰ কাৰণে লিজ এগ্ৰিমেণ্ট কৰি দিছে। অনতি বিলম্বে সেই লিজ এগ্ৰিমেণ্ট কৰ্তন কৰিবৰ কাৰণে বাতিল কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। আৰু তাৰ সমান্তৰালকৈ আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ যিটো বিতৰ্কিত পেট্ৰল পাম্প BN সিং পেট্ৰল পাম্প, এই পেট্ৰল পাম্পটো চিল কৰি দিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি দাবী জনাইছিলোঁ। আৰু এই দাবীৰ প্ৰতি সন্মতি জনাই ইতিমধ্যে অইল ইণ্ডিয়া কৰ্তৃপক্ষই 3 দিনৰ ভিতৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত আলোচনাত মিলিত হৈ তাৰ পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিম বুলি আমাক আশ্বাস দিছে। তাৰ সমান্তৰালকে জিলা প্ৰশাসনে আমাক আশ্বাস দিছে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ যি বিতৰ্কিত পেট্ৰল পাম্প BN সিং পেট্ৰল পাম্প, সেই পেট্ৰল পাম্প তেওঁলোকে চিল কৰাৰ ব্যৱস্থা কৰিছে। আৰু তেওঁলোকে এটা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে। যেতিয়ালৈকে দণ্ডাধীশ পৰ্যায়ৰ তদন্তটো সমাপ্ত নহয় তেতিয়ালৈকে সেই পেট্ৰল ডিপোটো বন্ধ থাকিব বুলি আমাক জিলা প্ৰশাসনে অৱগত কৰিছে। হয়, কি জনাব? আজি আমি বৃহত্তৰ যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এটা কথা আহ্বান জনাব বিচাৰিছোঁ অসম তথা অসমত থকা আমাৰ মুখ্যমন্ত্ৰী তথা আমাৰ অইলৰ কৰ্তৃপক্ষক যে যি মাটি লিজত আজি BN সিঙক দিছে সেই লিজ কিন্তু অতি সোনকালে বাতিল হ'ব লাগে। আৰু সেই লিজৰ দাবীত আজি যি অসম যুৱ ছাত্ৰ পৰিষদে যি আমি দাবী জনাইছিল তাত আমি সম্পূৰ্ণভাৱে সহযোগিতা আগবঢ়াইছিলোঁ আৰু অনাগত দিনতো আমি সহযোগিতা আগবঢ়াই যাম। আৰু ইয়াৰ লগতে আজি আমি দেখা পালোঁ যে আজি সমগ্ৰ দুলিজানবাসী তথা অসমবাসীয়ে লজ্জাজনক হৈছে যে আমাৰ এজন ছাত্ৰ নেতা আছিলে প্ৰাক্তন আছুৰ ছাত্ৰ নেতা, তেখেতক কিন্তু হেণ্ডকাপ লগাই লোৱাৰ যি কাৰ্য সেই কাৰ্যক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু অনাগত দিনত যাতে অসমীয়াৰ ওপৰত যাতে এনেধৰণৰ যি হেণ্ডকাপ লগোৱা কাৰ্য যাতে নহওক। আজি তেখেতৰ হৈছে, কাইলৈ আমাৰ পৰহিলে বেলেগৰ হ'ব। আমি অসমখনক ভাল পাওঁ আৰু অসমীয়া জাতিটোক ভাল পাওঁ কাৰণে আজি আমি সংগঠন কৰি, নহ'লে আমাৰ সংগঠন কৰাৰ কোনো মটিভ নাই। আৰু আজি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে যেতিয়ালৈকে অইল ইণ্ডিয়াই এই ধৰণৰ বনিয়াক মাটি লিজত দি যেতিয়ালৈকে এই ধৰণৰ কাৰ্য চলি থাকিব তেতিয়ালৈকে কিন্তু অসমীয়া শোষণ চলি থাকিব। আৰু আমি আজি দাবী যদি অইল ইণ্ডিয়াই অতি সোনকালে এই যি কাৰ্য সংঘটিত হৈছে এনেধৰণৰ লিজতীয়া কাৰ্য যদি বাতিল নকৰে তেতিয়া কিন্তু ইয়াৰ পিছত কিন্তু আৰু আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। তেতিয়া তাৰ কাৰণে কিন্তু বৃহত্তৰ যুৱ মঞ্চ জগৰীয়া নহয়।